ओम हर पापं हर क्लेशं हर क्षुभं हर रोगं हर मे दुर्गतिं देवी हर पुत्री नमस्ते जगज्जननी प्रार्थकर मनोभिष्ट शक्ति करी गंतव्य पथत मनोर आनंद वर्धन करी मोलार मुझे हर प्रति भावी आनंद वर्धन करी महामारी मातृरूपे पालन करो सर्वत्र अभिधान करो আমাৰ হাৰিয়ানা প্ৰদেশৰ ৰাজ্যিক সাংগঠনিক সম্পাদক তথা অসম প্ৰদেশৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ বাসভৱনৰ বাৰ্ষিক মনসা পূজা অনুষ্ঠিত হৈছে। মনসা পূজা উপলক্ষে তেখেতৰ বাসভৱনত আহি মা মনসাৰ ওচৰত সেৱা ল'লোঁ। অসমবাসী ৰাইজৰ শান্তি আৰু মংগল কামনা কৰি সকলোতে কৈ আহিছোঁ। আমাৰ এই জেগাত প্ৰথমে পৰিয়ালৰ পৰাই আমাৰ আৰম্ভ হৈছিলে এই মা মনসাৰ পূজাভাগ, আজিও চলি আছে। এতিয়া আমি ক'ব লগা জেগাটো আমাৰ নিশ্চিত ৰূপে, কিন্তু ৰাইজে যিধৰণে আহে মাৰ আশীৰ্বাদ ল'বলৈকে আহে, আৰু সেইটোৰ কাৰণে আমিও নিজকে ধন্য ভাবোঁ যে চাৰিওফালৰ পৰা দলৰ কাৰ্যকৰ্তাই হওক সমাজৰ অন্য ব্যক্তিয়ে হওক আহে। এইটো আমাৰ কাৰণে সকলোতকৈ বেছি আনন্দৰ বিষয়। এতিয়ালৈকে আজি কোন কোন আহিলে, মানে আমাৰ নেতা মন্ত্ৰী কোন কোন উপস্থিত থাকিলে? বিমল বৰাদেউ তেখেত আহিছে, প্ৰাক্তন মন্ত্ৰী বৰ্তমান বিধায়ক নৱদলৈ ডাঙৰীয়া, কলাবাৰীৰ বিধায়ক ডাঙৰীয়াও আমাৰ মাজত আছে। এতিয়া কিছু সময় পিছত খবৰ পোৱা মতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব বুলি শুনিছোঁ। ৰাজ্যিক সভাপতি হৈছে, ৰাজ্যিক সভাপতি বৰ্তমান আছে সাংসদ, প্ৰাক্তন সভাপতি ৰাজ্যিক সভাপতি তেখেতো আহিছে। হাৰিয়ানা প্ৰদেশৰো বৰ্তমান সময়ৰ প্ৰদেশ সভাপতি তেখেত, আৰু এনেকৈ আমাৰ বিশ্বনাথ চাৰিআলিৰ বিধায়কৰ পৰা আৰম্ভ কৰি কাৰ্যকৰ্তা আহিছে। কাৰ্যকৰ্তা হিচাপে আহিছে ইয়াত মাৰ আশীৰ্বাদ ল'বলৈকে, মই সেইটোৱে ভাবিছোঁ। গতিকে হাৰিয়ানাৰ পৰা কিমান আহিছে? 25-30 মোটামুটি 40তকৈ বেছি নহয়, ইমানটোৱে আহিছে। এইবাৰ কিমানতম বৰ্ষত আপোনাৰ পূজাখন কৰিছে? বৰ্ষ মানে মোৰ জন্মৰ আগৰ পৰাই, মই নাজানো কিমান বছৰৰ আগৰ পৰা হৈছিলে, কিন্তু এতিয়ালৈকে বৰ্ষ যেনেকৈ আমি ইয়াত বাসন্তী পূজা 90তম বুলি কয়, গতিকে 90তমৰ কথা ময়ো গম নাপাওঁ, কিন্তু এইবাৰ শুনিছোঁ। আমাৰো ঘৰৰ যদিও কেতিয়াৰ পৰা চলি আছে, আজি মোক আন এজনে সুধিছিলে কিমান বছৰৰ চলি আছে নে, কিন্তু মোৰ জন্মৰ আগৰ পৰা এইটো আমি জানো ভালদৰে, আমাৰ পৰিয়ালৰ এইটো প্ৰধান। এক প্ৰকাৰ সিদ্ধিদাত্ৰী হিচাপে আমাক পূজা কৰি অহা হৈছে, গোটেইখিনি আপোনাৰ যি মনোবাঞ্ছা কৰে সকলোৱে পূৰ্ণ হয়। যি ইচ্ছা থাকে সকলো পূৰ্ণ হয়নে নহয় মই নাজানো, কিন্তু মাৰ আশীৰ্বাদ সদায় আছে, এইটোতো মই ক'ব পাৰোঁ। পৰিয়ালৰ ফালৰ পৰাও ক'ব পাৰোঁ, মই নিজৰ ব্যক্তিগত ফালেও ক'ব পাৰোঁ, মাৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত আছে। আৰু এতিয়া এনেকুৱা লাগে এই আশীৰ্বাদ কেৱল আমাৰ পৰিয়ালৰ মাজত থকা নাই, অসমৰ পৰা অহা সকলো কাৰ্যকৰ্তা, অসমবাসীৰ কাৰণে, দেশৰ সকলোৰে কাৰণে আমি এই পূজা ভাগেৰে আশা কৰোঁ যে সকলোৰে কাৰণে আশীৰ্বাদ প্ৰাপ্ত হওক। গতিকে তাৰে ভিতৰত আপোনালোকো আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।